সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিম আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। পবিত্ৰ শ্ৰীমদ ভাগৱত গীতা, পবিত্ৰ 4 বেদ, পবিত্ৰ কোৰাণ শ্বৰীফ, পবিত্ৰ বাইবেল, পবিত্ৰ গুৰু গ্ৰন্থ চাহিব আৰু কবীৰ চাহাবৰ পবিত্ৰ বাণীত লুকাই থকা গূঢ় ৰহস্য অৰ্থাৎ তত্ত্বক জানিবলৈ অনুগ্ৰহ কৰি অৱশ্যেই শুনিব জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। ছাৰ, কি নাম আপোনাৰ? যোগেন্দ্ৰ চন্দ। যোগেন্দ্ৰ, আপুনি ক'ৰ পৰা আহিছে? মই গাঁও লালি, জিলা দাৰচলা, মহাকালী অঞ্চল, নেপালৰ বাসিন্দা।
যোগেন্দ্ৰ আপুনি ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিলে? 1/11/2010 মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম উপদেশ লৈছিলোঁ। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কিবা ভক্তি সাধনা কৰিছিলনে? হয়, মই হনুমানদেৱৰ 22 বছৰলৈকে মই সাধনা কৰিছিলোঁ আৰু লগতে ব্ৰহ্মা বিষ্ণু মহেশ আৰু মা দুৰ্গাৰ আৰু ভাগৱতীৰ পূজা কৰিছিলোঁ, য'ত আমি প্ৰতিবাৰে মাহত বা বছৰত প্ৰতিবাৰেই বলি দিছিলোঁ আৰু দুৰ্গা মাৰ পূজা বছৰত ভাগৱত আৰু হিন্দু সমাজৰ মতে যি ভাগৱত হয় সেয়া কৰিছিলোঁ, ন দুৰ্গাৰ পূজা কৰিছিলোঁ আৰু য'ত বছৰত বহুত খৰচ হৈছিল কিন্তু লাভ একো পোৱা নাছিলোঁ। আমি ঘৰত বেছি সমস্যাহে হৈছিল। ঘৰত কেতিয়াবা মোৰ ল'ৰা ছোৱালী বেমাৰত পৰিছিল, কেতিয়াবা মা বেমাৰত পৰিছিল আৰু ঘৰত হাই কাজিয়া বহুত বেছি হৈছিল আৰু ভূত প্ৰেতৰ ইমান বেছি তাণ্ডৱ আছিল যে ঘৰত সকলো সময়ত সদায় সংঘাত আৰু হাই কাজিয়াৰ বাহিৰে আন একোৱে হোৱা নাছিল আৰু দেউতা আৰু মাৰতো সদায়ে হাই কাজিয়া হৈছিল, যাৰ কাৰণে মই বহু সমস্যাৰ সন্মুখীন হৈছিলোঁ আৰু গোটেই জীৱনটোত মানে পূজা ইমান কৰিছিল। মায়েও প্ৰায় বহুত বেছিয়ে পূজা কৰিছিল। মা দুৰ্গাৰ আমাৰ গাঁৱত যি ভগৱতীৰ মন্দিৰ আছিল তাত সদায়ে চাকি জ্বলাইছিল, সদায় তাত পূজা অৰ্চনা কৰিছিল। ঘৰতো মন্দিৰ সাজি লোৱা হৈছিল য'ত প্ৰতিদিনে পূজা কৰিছিল, কিন্তু সেই পূজাৰ পৰা একো লাভো হোৱা নাছিল আৰু দিনে ৰাতিয়ে ঘৰত কাজিয়া আৰু ঘৰত ইমান সমস্যা হৈছিল যে আমি বহুত ধাৰত পৰিবলগীয়া হৈছিল। আমাৰ প্ৰায় 18-20 লাখ টকাৰ ধাৰ হৈ গৈছিল। গতিকে মই বহুত চিন্তাত আছিলোঁ যে এই ধাৰো বাঢ়ি গৈ আছে আৰু ঘৰত একো লাভেই হোৱা নাছিল আৰু শ্ৰীমতীও বহুত বেমাৰত আছিল। তেওঁৰ এখন ভৰিত সদায়ে বহুত বিষ অনুভৱ কৰিছিল। ছাৰ, আপুনি কৈছে যে আপোনাৰ বহুত বেছি সমস্যা আছিল। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপোনাৰ সমস্যা সমাধান হ'লনে? হয়, বহুত বেছি ভাল হ'ল। মোৰ মানসিক চাপ বহুত আছিল আৰু যি শৰীৰত মোৰ বিষ আছিল, বেকবনত পেৰালাইছৰ চিকাৰো হৈছিলোঁ। এইফালে ইয়াৰ পৰা গোটেই শিৰ ব্লক হৈ গৈছিল আৰু এই শৰীৰ মোৰ দুৰ্বল হৈ গৈছিল। প্ৰায় 50-52 কেজিৰ হৈ গৈছিলোঁ মই নিজেই। ইমান চিন্তাত আছিলোঁ যে মোৰ কি হ'ব আৰু মই ভাবি আছিলোঁ যে শৰীৰ একেবাৰে কামৰ যোগ্য নাছিল। মই মানে এক্সাৰচাইজো বহুত বেছি কৰিছিলোঁ আগতে আৰু এসময়ত এনেকুৱা আছিল যে মই 500 বেণ্ড আৰু 500 চিটাপ আৰ্মিত থকাৰ বাবে মই সকলো এক্সাৰচাইজ কৰিছিলোঁ। 5 কিলোমিটাৰ DBT আৰু এইবোৰ এক্সাৰচাইজ কৰিছিলোঁ মই। কিন্তু মোৰ এনেকুৱা হৈছিল এসময়ত এই 500 বেণ্ড চিটাপ লগোৱা মানুহজনৰ এসময়ত এখোজো আগবাঢ়িবলৈ সমস্যা হৈছিল। তেতিয়া মই বুজিলোঁ যে এই জীৱনটো ব্যৰ্থ হৈ গৈছে। এতিয়া মই কি কৰোঁ? তেতিয়া মই ভগৱানক বিচাৰিলোঁ। হে ভগৱান, মা দুৰ্গাক প্ৰাৰ্থনা কৰিলোঁ, হে মা, মোৰ শৰীৰটো ঠিক কৰি দিয়া। মই বহু সমস্যাৰ সন্মুখীন হৈছোঁ, মগজুৱে কাম নকৰা হৈ গৈছে। তেতিয়া তাৰপিছত কোনো ফালৰ পৰা যেতিয়া লাভ নাপালোঁ, তেতিয়া মই আত্মহত্যা কৰা পৰ্যন্ত ভাবিব লৈছিলোঁ, কৰিম বুলি ভাবিছিলোঁ। কিন্তু মই যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলোঁ, তেতিয়া মই আৰাম পালোঁ আৰু মোৰ এই অল্পায়ুত যি মৃত্যু আছিল সেয়া সন্ত ৰামপালদেৱ মহাৰাজে আঁতৰাই দিলে। মোৰ পত্নী বহুত বেমাৰত আছিল, যি এই পেট ফুলি একদম ডাঙৰ পেট হৈ গৈছিল। সেইকাৰণে যেতিয়া ইয়াৰে ডক্তৰক দেখুৱালোঁ, পিলিভিতত এজন ডক্তৰ আছে প্ৰীতি সিং, তেওঁৰ ওচৰলৈ গ'লোঁ আৰু তাত যোৱাৰ পিছত তেওঁ ক'লে যে এওঁৰ বচাটোতো একেবাৰে অসম্ভৱ, 99% ঠিক হ'ব নোৱাৰে আৰু এওঁক লক্ষ্ণৌলৈ লৈ যোৱা, ইয়াত আমি একো কৰিব নোৱাৰোঁ। বহুত ডাঙৰ হস্পিটেল আছিল, প্ৰীতি সিং বহুত ডাঙৰ ডক্তৰ আছিল তাৰ। লক্ষ্ণৌলৈ ৰেফাৰ কৰিলে তেওঁ, কিন্তু লক্ষ্ণৌলৈ আহি আকৌ তেওঁক মই ঘৰলৈ লৈ গ'লোঁ। নেপাললৈ যোৱাৰ পিছত কোনোবাই ক'লে যে চিটৱানলৈ লৈ যাবা। গতিকে তাত যোৱাৰ পিছত মই গম পালোঁ যে এতিয়া এওঁৰ বচাটো অসম্ভৱ। প্ৰায় 5 কিলোৰ ৰিপৰ্টত দেখুৱালে 5 কিলোৰ যি টিউমাৰ আছিল, এই 5 কিলোৰ টিউমাৰ বহুত ডাঙৰ হৈ যায়। ইয়াৰ বাবে খাবও নোৱাৰে, শুবও নোৱাৰে। গাঁৱততো
গাঁৱত সকলোৱে ক'ব ধৰিলে যে এওঁ আৰু নাবাচে, 2-3 দিনৰ ভিতৰত এওঁৰ মৃত্যু হ'ব। সকলোৱে ক'বলৈ ধৰিছিল এনেকে। যি কাৰণে কি কৰিম ভাবি পোৱা নাছিলোঁ, সেইকাৰণে গুৰুদেৱক প্ৰাৰ্থনা কৰিলোঁ, সন্ত ৰামপালদেৱ মহাৰাজক। গতিকে গুৰুদেৱৰ দয়াৰে গুৰুদেৱে ক'লে যে পুত্ৰ ঠিক হৈ যাব, পৰমাত্মাই দয়া কৰিব বুলি ক'লে। সেই টিউমাৰ অপাৰেশ্যনৰ দ্বাৰা ওলোৱা হ'ল। সেই টিউমাৰ যি 5 কিলো ওজনৰ আছিল, ডক্তৰে চাই যি কৈছিল যে 5 কিলোৰ টিউমাৰ এয়া অপাৰেশ্যনেৰেও ঠিক কৰিব নোৱাৰি, তেনেকৈ কৈ তেওঁলোকে ৰেফাৰ কৰি দিছিল। উত্তৰ প্ৰদেশৰ তিলিপিঠৰ ওচৰত যি ডক্তৰ আছে PT সিং, তেওঁক দেখাওঁতে তেওঁ কৈছিলে যে ভাই এওঁৰ পেটতো ডাঙৰ টিউমাৰ আছে, এওঁৰ অপাৰেশ্যন হ'লেও বচাৰ সম্ভাৱনা একেবাৰে নাই, আমাৰ দ্বাৰা নহ'ব বুলি কৈ লক্ষ্ণৌ লৈ যাবলৈ ক'লে। গতিকে যেতিয়া আমি তাৰ পৰা গুচি আহিলোঁ ঘৰলৈ, তাৰপিছত পত্নীৰ বাবে মই গুৰুদেৱক প্ৰাৰ্থনা জনালোঁ, সন্ত ৰামপালদেৱ মহাৰাজক। প্ৰাৰ্থনা কৰাৰ পিছত গুৰুদেৱৰ আদেশ আহিল যে ঠিক হৈ যাবা। গতিকে পৰমাত্মাৰ দয়াৰে সেই যি অপাৰেশ্যন ছাকচেছ হৈ গ'ল আৰু পত্নীৰ প্ৰাণ বাচিল। আজি প্ৰায় 5-6 বছৰ হৈ গ'ল মোৰ পত্নী সুস্থ অৱস্থাত আছে। মোৰ পিতৃও এবাৰ আশ্ৰমলৈ আহিছিল আৰু ময়ো সেই সময়ত ছাৰ্ভিচত আছিলোঁ। তাৰ পৰা সত্যলোক আশ্ৰম বৰবালালৈ আহিলোঁ। গতিকে গুৰুদেৱক দৰ্শন কৰিবলৈ মই লাইনত আছিলোঁ। মোৰ পিতৃ আৰু আমিতো কিবা আলোচনা কৰি আছিলোঁ। ইমানতে পিতৃ অচেতন হৈ পৰিল আৰু তেওঁৰ এই যি ডিঙি ইয়াৰ পৰা ঘূৰি ইয়ালৈকে আহি গ'ল। গতিকে পিছত বহু দেৰিলৈকে এইবোৰ চলি থাকিল। গুৰুদেৱৰ দৰ্শন কৰি আমি যেতিয়া গুচি আহিলোঁ তেতিয়া এয়া কালৰ বহুত ডাঙৰ এটেক আছিল। তাত বহুত বেছি তেওঁৰ সমস্যা হ'বলৈ ধৰিলে। ডিঙি একেবাৰে ইয়াৰ পৰা ঘূৰি একেবাৰে বেকা হৈ গ'ল। আমি তাত কান্দিব ধৰিলোঁ, চিঞৰিব ধৰিলোঁ। তেতিয়া মই গুৰুদেৱক প্ৰাৰ্থনা জনালোঁ। সেই সময়তে গুৰুদেৱৰ দৰ্শন হ'ল আৰু গুৰুদেৱে আদেশ দিলে যে ঠিক হৈ যাব, চিন্তা নকৰিবা বুলি ক'লে। আৰু অমৃত জল বিচাৰিলোঁ। যেতিয়া অমৃত জল দিলে, পিতৃৰ যি ডিঙি একেবাৰে বেকা হৈ আছিল সেয়া চিধা হৈ গ'ল। আৰু তাতেই যি আশ্ৰমত নৰ্মেল হস্পিটেল ফাৰ্ষ্ট এডৰ বাবে বনাই থোৱা হয়, সাধাৰণ চিকিৎসা কৰাৰ পিছত পিতৃ আজি একেবাৰে সুস্থ। আমাৰ ঘৰত যি পিশাচৰ পূজা কৰা হৈছিল, বংশৰ সকলো মানুহ আহিছিল আৰু সেই পিশাচৰ পূজা বছৰত এবাৰ কৰা হয়, য'ত মায়েও তাতে বহুত বেছি কাম কৰিছিল আৰু ঘৰত শান্তিৰ বাবে সকলো কাৰ্য কৰা হৈছিল। কিন্তু এই পূজাৰে একো লাভ হোৱা নাছিল। ঘৰত আৰু বেছি সংঘাত হাই কাজিয়া হ'ব ধৰিছিল আৰু মোৰ নিজৰো প্ৰেতৰ বাধা আছিল, যিয়ে শৰীৰত একেবাৰে কম্পন সৃষ্টি কৰিছিল। যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম উপদেশ ল'লোঁ তেতিয়া লাভ হ'ল। এবাৰ ঘৰত লেট্ৰিন বাথৰুম বনাবলৈ আমি গাঁত খান্দি থৈছিলোঁ, য'ত ল'ৰা ছোৱালীয়ে তাত নৰ্মেল কাম, সৰু সুৰা কাম কৰি আছিল। তেতিয়া মোৰ একেবাৰে সৰু ল'ৰাই ত্ৰিদেৱ যি তালৈ গৈ পালে, ওপৰত যি লোহা ৰখা আছিল সেয়া তাৰ মূৰত পৰি গ'ল। তাতেই সি বেহুচ হৈ গ'ল আৰু তাক উঠাই আমি দুয়ো, মোৰ পত্নী আৰু মই কান্দিবলৈ ধৰিলোঁ তাত, আৰু সি বেহুচ অৱস্থাত আছিল। গতিকে এই সময়তে গাঁৱৰ কেইজনমান লোক আহি ক'লে যে ইয়াক হাস্পতাললৈ লৈ যোৱা। মই ক'লোঁ যে ইয়াক হস্পিতাললৈ নিনিওঁ, যি হওক মোৰ গুৰুদেৱেই ঠিক কৰিব, সন্ত ৰামপালদেৱ মহাৰাজে বুলি ক'লোঁ। গুৰুদেৱৰ দয়াৰে সেই সময়তে তুৰন্তে ল'ৰাটো অলপ চেতনা পালে আৰু তাৰপিছত তাত গুৰুদেৱৰ মন্ত্ৰ চলালোঁ আমি। তেতিয়া বহুত ভাল পালেহি। 2-3 দিনতে ল'ৰাই বিনা ঔষধতে ঠিক হৈ গ'ল। যি গাঁত খান্দিবলৈ লোহা থোৱা আছিল সেয়া বৰ দীঘল আছিল আৰু হঠাতে ওপৰৰ পৰা পৰিল আৰু তাত এনেকুৱা কাঁইটৰ দৰে কিবা আছিল। তাৰ চিধা মূৰত লাগিলে আৰু প্ৰায় আধা ইঞ্চি প্ৰায় মূৰত সোমাই গ'ল একেবাৰে। ইমান তেজ বহুত বেছি ববলৈ ধৰিলে, নৰ্মেল হিচাপতকৈ বেছি। গুৰুদেৱক প্ৰাৰ্থনা কৰাৰ পিছত ঘৰতেই ঠিক হৈ গ'ল। মই নিচাৰো বহুত আসক্ত আছিলোঁ, যেনে মদ, চাধা, পাণ, গুটখা, ভাং সকলোবোৰে সেৱন কৰিছিলোঁ। যেতিয়া মই ঘৰলৈ গৈছিলোঁ ৰাতি 12 বজালৈকে মোৰ লগৰ যিমানবোৰ আছিল সকলো আহিছিল আৰু মোৰ ছুটি কেনেকৈ শেষ হৈ গৈছিল মই গমেই নাপাইছিলোঁ। প্ৰায় 15-20 বটল মদ লৈ গৈছিলোঁ আৰ্মিৰ পৰা। সেই সকলো শেষ কৰাৰ পিছত আৰু কেইবা হাজাৰ টকাৰ মদ আৰু খাইছিলোঁ মই। সঞ্চয় 1 টকাও হোৱা নাছিল। আজি 11 বছৰ ধৰি পৰমাত্মাৰ দয়াত মোৰ
এইবোৰ খোৱাটো দূৰৰ কথা, যদি কোনোবাই খায়ো মই কওঁ এইবোৰ বেয়া বস্তু নাখাবা। মই যি দুখৰ মাজেৰে পাৰ হৈ আহিলোঁ, একেবাৰে মোৰ শৰীৰত যি পেৰালাইছৰ সমস্যা আছিল, আত্মহত্যা কৰাৰ মোৰ যি প্ৰবল ইচ্ছা জাগিছিল, এনে লাগিছিল যেন মই এই সংসাৰত হাৰি গৈছিলোঁ। গতিকে সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াৰে আজি মই জীৱিত আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াতে আছোঁ। গতিকে মোৰ যিবোৰ বেয়া বস্তু মই সেৱন কৰিছিলোঁ, মদ, মাছ, মাংস, ভাং, গুটখা, পাণ, চাধা, এই সকলোবোৰ অভ্যাস মোৰ নোহোৱা হ'ল। মানুহবোৰে ক'ব ধৰিলে ইমানবোৰ বেয়া কাম কৰি ভাল হৈ দেখুৱাইছে, কিন্তু আজি মোৰ অৱস্থা দেখি সিহঁতে নিজেই কয় যে ই সঁচাকৈয়ে আগতকৈ বহুত ভাল হৈ গৈছে, এতিয়া একো নিচাই নকৰে। মোৰো বৰ ভাল লাগে যেতিয়া মানুহে কয় যে ই নিচা নকৰে। আৰু মই ইমান নিচা কৰিছিলোঁ, দিনে ৰাতি মদ খাইছিলোঁ, আৰু য'ত মোৰ বন্ধুবোৰৰ লগতো সম্পৰ্ক বেয়া হ'বলৈ ধৰিলে আৰু পইচাৰো লোকচান হৈ আছিল। আজি সকলো পইচা সঞ্চয়ো হৈ আছে আৰু ঘৰত বহুত সুখ শান্তিও হৈছে। ছাৰ, মই আপোনাক সুধিব বিচাৰিম, আপুনি কি কাম কৰে? হয়, মই ভাৰতীয় সেনাৰ জোৱান। নেপালৰ যি গোৰ্খা ৰেজিমেণ্ট, নেঞ্জিয়া বুলি কয়, চেত্ৰী ইউনিট, তাত মই কৰ্মৰত। যিসকল মানুহে আজি আপোনাক টিভিত দেখি আছে আৰু তেওঁলোকৰো সেই একে সমস্যা হৈ আছে, কি ক'ব তেওঁলোকক? দাসে বাৰ্তা কি দিব পাৰে? মই এয়া প্ৰাৰ্থনা কৰিব পাৰোঁ যে যি ধৰণে মোৰ ঘৰত এই দুখৰ পাহাৰ ভাঙি পৰিছিল আৰু মোৰ লগতো এই সমস্যাবোৰ হৈ আছিল, মই নিজেই আত্মহত্যা কৰা কথা পৰ্যন্ত ভাবিব লৈছিলোঁ। আজি যদি মই সকলো ফালৰ পৰা সুসম্পন্ন হৈ যদি দুয়োজনে, মোৰ পত্নীও টিচাৰ আছিল আৰু মই নিজেও আৰ্মিত আছিলোঁ, দুয়োজনে কাম কৰাৰ বাবে পইচাৰো অভাৱ নাছিল। আজি গুৰুদেৱৰ দয়াত আজি যিহেতু মই সুস্থ হ'লোঁ, গতিকে মই ভক্ত সমাজক এয়াই প্ৰাৰ্থনা কৰিব বিচাৰোঁ যে যি প্ৰকাৰে মোৰ দুখক সন্ত ৰামপালদেৱ মহাৰাজে ঠিক কৰিলে, আপোনালোকেও এই যি কিতাপ জ্ঞান গংগা আৰু এই যি চেনেলত সৎসংগ আহে তাৰ তলত হালধীয়া শাৰীত যি নম্বৰ দিয়া হয়, তাত যোগাযোগ কৰি কিতাপ বিচাৰিব পাৰে আৰু নিজৰ কল্যাণ কৰাব পাৰে। ধন্যবাদ ছাৰ। সৎ চাহেব। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ, যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান, যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। সৰস্বতী নামেৰে গৌৰী শংকৰৰ লগত পত্নী ৰূপত থাকিলে। গৌৰী শংকৰ ভগৱান শংকৰৰ দৃঢ় পূজাৰী আছিল আৰু ভাল আত্মা আছিল। পুণ্যাত্মাসকল এই আগৰ জনমৰ স্বভাৱ সংস্কাৰ যিকোনো জাতিতে জন্ম নলওক, তেওঁৰ লগতে থাকে। এতিয়া তেওঁ ব্ৰাহ্মণ কুলত জন্ম লৈছিলে আৰু কাশীত ব্ৰাহ্মণটো প্ৰায় তেওঁলোকৰ ব্যৱসায় এইটো আছিল, নিজৰ পোহপালৰ বাবে মানুহক ভ্ৰমিত কৰা, তন্ত্ৰ মন্ত্ৰৰ কথা কোৱা, শ্ৰাদ্ধ কৰা, পিণ্ড কৰা, যিটি কৰা। কিন্তু তেওঁলোকৰ আত্মাই মনা নাছিল। তেওঁলোকে কেৱল ভগৱান শংকৰৰ মহিমাহে গাইছিল, শিৱ পুৰাণৰ কথা শুনাইছিল। সেই কথাৰ দ্বাৰা যিবোৰ পইচা উপাৰ্জন কৰিছিল, সেয়াৰে চলিছিল আৰু বাকী থকাখিনিৰে ধৰ্মবোজ পাতি দিছিলে, জমা নকৰিছিল। যি কাৰণে তেওঁলোকৰ এই কোৱালিটিৰ বাবে, গুণৰ কাৰণে তেওঁলোকৰ প্ৰতি আন হিন্দুসকলৰ এক বিশেষ যি আস্থা আছিলে, সকলোৰে মুখে মুখে নাম আছিলে যে বৰ ভাল মানুহ, কোনো লালসা নাই, নিস্বাৰ্থভাৱে কথা শুনায়। আৰু যি কাৰণে যি মানুহক ঠগা ব্ৰাহ্মণ আছিলে, সেই পণ্ডিত, তেওঁলোকে গৌৰী শংকৰক ঈৰ্ষা কৰিছিলে যে সকলোৱে প্ৰশংসা কৰে, বেছি মানুহে এওঁৰে কথা শুনিবলৈ যায়। গতিকে তেওঁক তল পেলাবলৈ বহুত প্ৰযত্ন কৰিছিলে, কিন্তু তেওঁলোকে একো কৰিব পৰা নাছিল, সফল হোৱা নাছিল। এই কথা জানি কাজী আৰু মোল্লাসকলে
কাশীৰ কাজী মোল্লাসকলে গম পালে যে গৌৰী শংকৰে হিন্দু ধৰ্মৰ বহুত প্ৰচাৰ কৰি আছে। তেওঁলোকে এইটোও গম পালে যে অন্য যিসকল ব্ৰাহ্মণ যাক আনে গুৰু ৰূপত মানে এই হিন্দু লোকসকলে, তেওঁলোকে এওঁক ঈৰ্ষা কৰে, এওঁৰ লগত নাই। যি কাৰণে সেই দুজনক গৌৰী শংকৰ আৰু সৰস্বতীক তেওঁলোক নিসন্তান আছিল, তেওঁলোকৰ কোনো সা সন্তান নাছিল। তেওঁলোকক জোৰ কৰি মুছলমান কৰিলে। জোঠা কৰা পানী গালৈ ছটিয়াই দিলে, মুখত দি দিলে। 5-10জন হিন্দুৱে থিয় হৈ চাই আছিল। ব্ৰাহ্মণ তেওঁলোকে গৈ সকলো ফালে এনাউন্সমেণ্ট কৰিলে যে গৌৰী শংকৰ মুছলমান হৈ গ'ল, তেওঁৰ ঘৰলৈ নাযাবা, তোমালোকৰ ঘৰলৈও আহিব নিদিবা। তেওঁক গংগাটো স্নান কৰা বন্ধ কৰি দিলে। গংগাৰ ঘাটত য'ত ব্ৰাহ্মণসকলে গা ধুইছিলে তাত মুছলমানসকল এলাও নাছিল সেই গংগাত স্নান কৰিবলৈ। আৰু মুছলমানসকলে এই গংগাক কোনো মূল্য নিদিয়ে যে গা ধুলে কিবা হয়, কাৰণ তেওঁলোকৰ ইতিহাসত নায়েই। গতিকে গৌৰী শংকৰ আৰু সৰস্বতী বিবশ হ'ল, নাম সলনি কৰি দিলে। গৌৰী শংকৰৰ নাম দি দিলে নুৰ আলী আৰু সৰস্বতীৰ নাম দি দিলে নিয়ামত। অপবংশ কৰি তেওঁলোকক নিৰু আৰু নিমা বুলি মাতিব ধৰিলে। এতিয়া কোনো হিন্দুৱে তেওঁলোকৰ ওচৰত কথা শুনিবলৈ নগৈছিল। শিৱৰ কথা তেওঁলোকে কৰিব নোৱাৰে, কাৰণ মুছলমান হৈ গৈছিল। তেতিয়া জীৱন যাপনৰ সমস্যা সন্মুখত আহি থিয় হ'ল। তেওঁলোকে যেতিয়া দেখিলে যে আমাৰ হাতত পইচা নাই, কোনো ব্যৱসায়ো কৰিব নোৱাৰো, তেতিয়া এটা সাধাৰণ উপায় বিচাৰিলে যে যদি বিনা পইচাৰে কিবা ব্যৱসায় কৰিব লাগে তেন্তে কাপোৰ বোৱা কাম কৰা ভাল হ'ব। তাত একো কৰিব নালাগে, কেৱল 4-5ডাল খুঁটি পুতিব লাগে, ইমানেই। জংঘলৰ পৰা কাটি আনিলে আৰু শিপিনীৰ কাম আৰম্ভ কৰিলে। তেওঁলোক নিসন্তান আছিল, সন্তান নাছিল। এনেকৈ কিছু সময় আৰু পাৰ হ'ল। যদিও তেওঁলোক মুছলমান হ'ল, তথাপিও ভগৱান শংকৰৰ প্ৰতি আস্থা, শ্ৰদ্ধা তেওঁলোকে পাহৰিব পৰা নাছিল। যেতিয়াই কিবা বিপদ আহিছিলে তেতিয়া ভগৱান শংকৰক প্ৰাৰ্থনা কৰিছিলে। এতিয়া তেওঁলোকে গংগাৰ ঘাটত স্নান কৰিবলৈ বন্ধ কৰি দিলে। যিহেতু তেওঁলোকৰ প্ৰতিদিনেই গা ধোৱাৰ স্বভাৱ আছিলে, তাৰ বাবে তেওঁলোকে এটা স্থান বিচাৰিলে য'ত লহৰতাৰা নামৰ এটা স্থান আছিলে, য'ত বহুত ডাঙৰ সৰোবৰ আছিলে, লহৰতাৰা সৰোবৰ। আৰু তাত গংগাৰেই পানী বৰষুণৰ দিনত ঢৌৰ দ্বাৰা গৌ ঘাটৰ ওপৰেৰে য'ত পশুৱে পানী খায় সেই পাৰটো ভাঙি যায়। আৰু গংগা আগতে ফুল চুইঙত বৈছিলে। যেতিয়া বেছিকৈ বৰষুণ দিয়ে 4 মাহলৈকে, গতিকে সেই গৌ ঘাটৰ ওপৰৰ পৰা পানী অভাৰফ্ল' হৈ সোঁতৰ বাবে জঁপিয়াই এটা বহুত ডাঙৰ সৰোবৰ ভৰাই দিছিলে। সেয়া হ্ৰদ আছিলে আৰু তাত গোটেই বছৰ পানী চাফা হৈ থাকে। গংগাৰ পানীত এটা গড গিভেন এটা এনেকুৱা মেৰিট আছে, এনেকুৱা গুণ আছে। সত্যলোকৰ পৰা বৈ আহিছে এই গংগা। সেই পানী কেতিয়াও বেয়া নহয়। পুণ্যাত্মাসকল, আজিলৈকে সত্যগুণৰ গুণগান কৰি থকা এই ৰাধাস্বামী পন্থৰ বাহিৰে আনে সত্যলোকৰ কথা গমেই পোৱা নাছিলে। আৰু এওঁলোকে কবিৰ চাহেবৰ বাণীততো সত্যলোক সস্কন্ধৰ সকলো বিৱৰণ আছেই, কিন্তু কবিৰপন্থীসকলেও ভালদৰে জনা নাছিলে। সত্যলোকৰ কথা তেওঁলোকেও কৈছিলে, কিন্তু সত্যলোকৰ বিষয়ে মনা নাছিলে। কয় তাত চেতনাই চেতনা আছে, পোহৰেই পোহৰ আছে। ৰাধাস্বামীসকলে এয়াই কৈছিল। আৰু এই ধন সদগুৰু সচ্চা সদা, জয় গুৰুদেৱ আৰু এই নিৰংকাৰী সকলেতো কয়ে ভগৱান নিৰাকাৰ। আৰু কোনো হিন্দুকে সোধা, কোনো মুছলমানকেই সোধা, কোনো শিখ বা খ্ৰীষ্টিয়ানক সোধা, পৰমাত্মাক তেওঁলোকে নিৰাকাৰ বুলি কয়। এতিয়া সত্যতা, যিসকল মহাপুৰুষে ভগৱানক দেখিছে, তাৰপিছত এই দাসৰ ওপৰত দয়া হ'ল। এতিয়া তাতকে সকলো সৃষ্টি তেনেকুৱাই নেকি যে ইয়াত এইখন ডুপ্লিকেট হয়?
আৰু সেইখন অৰিজিনেল। তাত 5 তত্ত্বৰে বনা কোনো মেটেৰিয়েল নাই। এটা তত্ত্বৰে বনোৱা, যেনেকৈ 5 তত্ত্বৰে ইয়াত এই শৰীৰ বনোৱা হৈছে। এতিয়া ইয়াত কোনো তত্ত্ব দেখা নোপোৱা যে চোৱা ই 5 তত্ত্বৰে গঠিত। মৃত্যুৰ পিছত যেতিয়া জ্বলাই দিয়া হ'ব, ই নিজৰ নিজৰ তত্ত্বত ভাগ হৈ যাব। গতিকে এই প্ৰকাৰে এক তত্ত্বৰে তাত সকলো সৃষ্টি, পদাৰ্থ এক তত্ত্বৰ। কাজু, খিচমিচ, আপেল, আঙুৰ, এই আনাৰস এটা তত্ত্বৰে বনোৱা। আমাৰ শৰীৰ এক তত্ত্বৰ। গতিকে তাত এটা নুৰি তত্ত্বৰে সকলো বনোৱা হৈছে। গতিকে তাত যে এই সুন্দৰ সৰোবৰ, অমৰ সৰোবৰ আছে, গতিকে তাৰ পৰা সত্যলোকৰ পৰা এই গংগা আহিছে। পৰমাত্মাই এটা চেম্পল পঠিয়াইছে যে আমাৰ লোকত এনেকুৱা মেটেৰিয়েল আছে, এনেকুৱা পদাৰ্থ আছে যি কেতিয়াও বেয়া নহয়। সেই লোকটো ধুনীয়াই হয়, তাত বেয়া হোৱাৰ কোনো কথাই নাই। আৰু ইয়াতেই লেতেৰা লোকত 10 দিনতে পানী গোন্ধাই যায়। আৰু ইয়াতেই আকৌ গংগাৰ পানী নষ্ট হোৱা নাই। এয়া সত্যলোকৰ পৰা অহা মেটেৰিয়েল হয়, পদাৰ্থ হয়। গতিকে এনেকৈয়ে তাত গাখীৰৰ নদী, সৰোবৰ ভৰি আছে, দৈৰ সৰোবৰ ভৰি আছে, তাত মৌৰ সৰোবৰ ভৰি আছে, সকলো ধৰণৰ পদাৰ্থ আছে। আৰু চিৰসেউজ ফল আছে, চিৰসেউজ বৃক্ষ আছে, চিৰসেউজ তাত বেলৰ গছ আছে, লতা আছে। গতিকে বন্যাত্মাসকল, যি প্ৰসংগ চলি আছিল তালৈ আহো। গতিকে নিৰু নিমা পুৱাই পুৱাই উঠি প্ৰতিদিনে সেই লহৰ তাৰা নামৰ পুখুৰীত স্নান কৰিবলৈ যাব ধৰিলে। ৰুটিন আগৰ পৰাই আছিল। গৰম দিনৰ বতৰ আছিল। যেনেকৈ জেঠ মাহৰ পূৰ্ণিমাৰ দিনা গৰমৰ দিন। আৰু সেইদিনা পৰমাত্মাই নিজৰ বচন অনুসাৰে যেনেকৈ সুদৰ্শন দেৱক কৈছিলে যে পুত্ৰ তুমি চিন্তা নকৰিবা, মোৰ যিমানেই সময় নালাগক কিয় তোমাৰ পিতৃ মাতৃক মই পাৰ কৰিমেই। যি কাৰণে সেই সৰল ভগত সুদৰ্শনে ইয়াৰে ইচ্ছাবোৰ ত্যাগ কৰিব পাৰিলে। নহলেতো তেওঁৰ গলত এডাল ফাঁচি লাগি গৈছিল। সেইটোৱে বহুত আছিলে কালৰ লোকত বন্দী কৰি ৰখাৰ। কিন্তু পুণ্যাত্মাসকল, পৰমাত্মাই কয় যেতিয়া মোৰ শৰণলৈ আহিবা তোমালোক, তাৰ পিছৰ দায়িত্ব মোৰ মৰ্যাদাত থাকিবা, মোৰ পৰা আঁতৰি নাযাবা। তেতিয়া ময়েই কৰিম তোমালোকৰ সকলো কাম। তোমালোকক কেনেকৈ পাৰ কৰিব লাগে সেইটো মোৰ ডিউটি। এতিয়া যেনেকৈ পৰমাত্মাই এটা ফৰ্মুলা কৈছে, দুৱাৰ ধনী কে পড়া ৰহে, ধক্কে ধনী কে খাৱে, সো কাল জক জোলহি পৰ দুৱাৰ ছোড় না যাৱে। এটা উপায় কৈছে যে দুৱাৰ ধনী কে পড়া ৰহে আৰু ধক্কে ধনী কে খাৱে, মানে নিজৰ সঁচা দৰবাৰত, নিজৰ সত্যগুৰুৰ ওচৰত ইয়ালৈ আহি থাকিবা। আপোনাক মানুহে যিয়ে নকওক কিয়, যদি সৰু সুৰা কিবা দুখো আপোনাৰ ওচৰলৈ আহে, তাতে কেতিয়াও হাৰ নামানিবা আৰু ভগৱানৰ পৰা আঁতৰি নাযাবা। সেইবাবেই কয় দুৱাৰ ধনী কে পড়া ৰহে আৰু ধক্কে ধনী কে খাৱে, মানে এই আশ্ৰমলৈ আহি থাকক, গৈ থাকক। যদি সৰু সুৰা কিবা ভুল হয়ও হাৰ নামানিবা। কবি চাহেবে কয় সতনা ছোড় দে সুরমা, সত ছোড় দে পতদা, আৰু সতকে বান্ধে লক্ষ্মী ফেৰ বেলে কিয়া। আকৌ ফৰ্মুলা কৈছে যে দুৱাৰ ধনী কে পড়া ৰহে, ধক্কে ধনী কে খাৱে, সো কাল জক জোলহি পৰ দুৱাৰ ছোড়। গতিকে পৰমাত্মাই আকৌ কৈছে যে যোজন মেৰি শৰণ হে, যে যিয়ে এবাৰ মোৰ চৰণলৈ আহে আৰু গুৰুদ্ৰোহী নহয়, তেতিয়া মই তেওঁক কেতিয়াও নেৰো, পাৰ কৰাইহে এৰিম, যিমানেই সময় নালাগক কিয়। যোজন মেৰি শৰণ হে তাকা হু মই দাস, আৰু গেল গেল লাগে ফিৰো জব তক ধৰতি আকাশ। গতিকে পুণ্যাত্মাসকল, এতিয়া পৰমাত্মাই নিজৰ বচন অনুসাৰে তেওঁলোকক উলিয়াবলগীয়া আছিলে। যদি তেওঁলোক ব্ৰাহ্মণেই হৈ থাকিলে হয়, তেওঁলোকৰ মাজত অহংকাৰৰ অভাৱ নোহোৱা হল হয়,
আৰু যাৰ মনত অহংকাৰ আছে তেওঁলোকক ভগৱানে কেতিয়াও লগ নিদিয়ে। আজিৰ পৰা 600 বছৰ আগতে ব্ৰাহ্মণ বৰ্গ এক বহুত উচ্চ স্তৰৰ বুলি মনা হৈছিলে। এওঁলোকক আমাৰ ক্ষেত্ৰত দাদা নামেৰে মতা হৈছিলে, লাগিলে সৰু বালকেই নহওক কিয়। আৰু বহুত মহিমা আছিল তেওঁলোকৰ। সেই সময়তো পৰমাত্মাই তেওঁলোকৰ প্ৰথমে সেইখন পাখি কাটিলে, তেওঁলোকক মুছলমান বনালে আৰু হিন্দুসকলৰ পৰা সেই ব্ৰাহ্মণ কুলৰ পৰা আঁতৰালে। এতিয়া যদিও তেওঁলোক মুছলমান হৈ আছিলে, কিন্তু এজন সাধাৰণ মানুহৰ দৰে জীৱন যাপন কৰি আছিল। তেওঁলোকক যি নামাজৰ কথা কৈছিলে কৰি আছিলে, কিন্তু অন্তঃকৰণ তেওঁলোকৰ ভাঙি পৰিছিল। তেওঁলোকৰ মনত কোনো অহংকাৰ নাছিলে। গতিকে পৰমাত্মা জেঠ মাহৰ পূৰ্ণিমাৰ দিনা বিক্ৰমাব্দ 1455 চন 1398 ব্ৰহ্ম মুহূৰ্তকৰ সূৰ্য উদয় হোৱাৰ প্ৰায় 1.5 ঘণ্টা আগৰ সময়খিনি, তাত 1.5 ঘণ্টা আগৰ সময়খিনিক ব্ৰহ্ম মুহূৰ্ত বুলি কয়। ইয়াত আৰু অলপ প্ৰসংগ শুনোৱাটো অনিবাৰ্য যে এজন ৰামানন্দ নামৰ স্বামী ৰামানন্দদেৱ এজন ব্ৰাহ্মণ আছিল। তেওঁ কাশীত অধিকাংশ যি ব্ৰাহ্মণ লোক আছিলে তেওঁলোক ভূত প্ৰেতৰ পূজা কৰিছিলে আৰু কৰাইছিলে। সৎগ্ৰন্থ পুৰাণ আৰু বেদৰ পৰা আঁতৰি গৈছিলে। সেই মহাপুৰুষজন আহিয়ে পুনৰ বেদৰ পুৰাণৰ ইত্যাদি শ্ৰীমদ ভাগৱত গীতাৰ প্ৰচাৰ কৰা আৰম্ভ কৰিলে, যিমানখিনি তেওঁৰ নলেজ আছিলে। আৰু তেওঁ 1400 ঋষি তৈয়াৰ কৰি থৈছিলে শিষ্য। তেওঁৰ সন্ত ৰূপত তেওঁৰ এটা পৰিচয় বনাই থৈছিলে। বৈষ্ণৱ পৰম্পৰাৰ পৰা যি দীক্ষিত হয় তেওঁলোকে এনেকুৱা আড়ম্বৰ কৰাই থৈছিলে, যেনে দীঘল ফুট লগোৱা, গলত এডাল তুলসীৰ মণিৰ মালা পিন্ধা, অনলি তুলসীৰ কাঠৰ এটা মণি। এই ধৰণৰ লক্ষণ থকাসকলক আপুনি বৈষ্ণৱ সন্ত বুলি মানি ল'ব পাৰে। 1400 বৈষ্ণৱ সন্ত তৈয়াৰ কৰিছিলে। তেওঁলোকে ঠাই ঠাই গৈ প্ৰচাৰ কৰিছিলে। ৰামানন্দদেৱে তেওঁলোকক যেনেকুৱা সাধনা কৰিব কৈছিল সেই সাধনাই তেওঁলোকে কৰিছিলে। সেই 1400 ঋষিৰ ভিতৰত এজন ঋষি আছিলে অষ্টানন্দ ঋষি। আৰু তেওঁ প্ৰতিদিনে সেই লহৰতাৰা পুখুৰীটোলৈ গৈ গা ধুইছিলে। তাৰ ওচৰৰ পাজৰৰ ঠাইখিনি জংঘল আছিলে। আগতে বন জংঘলটো বহুত আছিলে ঠায়ে ঠায়ে। তাত বহি তেওঁ পুৱাই স্নান কৰি উঠি কিছু সময় নিজৰ গুৰুদেৱৰ দ্বাৰা কোৱা সাধনাক তাত ঘণ্টা ধৰি কৰিছিল আৰু প্ৰাকৃতিক সৌন্দৰ্যতাৰ আনন্দও লৈছিলে, শান্ত পৰিৱেশত কৰিছিলে। আনফালেৰে অষ্টানন্দদেৱ স্নান কৰি নিজৰ সাধনা কৰিবলৈ নিজৰ পাতি পাৰি লৈ বহি আছিলে। পৰমাত্মা সত্যলোকৰ পৰা আহিলে সশৰীৰ এজন শিশু ৰূপ ধাৰণ কৰি। তেওঁৰ শৰীৰৰ উজ্জ্বলতা ইমানেই আছিলে, অষ্টানন্দদেৱে দেখিলে যে ওপৰৰ পৰা কোনো প্ৰকাশ পোহৰ নামি আহি আছে। যেতিয়া ওপৰৰ ফালে চালে তেওঁৰ চকুৱে পৰমাত্মাৰ সেই শৰীৰৰ উজ্জ্বলতাক সহিব নোৱাৰিলে, চকু বন্ধ হৈ গ'ল। যেনেকৈ আমি সূৰ্যৰ ফালে যদি কেতিয়াবা ভুলতেও চাওঁ, তেতিয়া সূৰ্যৰ পোহৰ আমাৰ খালী চকুৱে সহিব নোৱাৰে। আমি চকু বন্ধ কৰি লওঁ। চকু বন্ধ কৰাৰ পিছত আমি কি দেখো যে সূৰ্যৰ আকাৰ পোহৰ নথকা গোলাকাৰ আকৃতি এটা বেলেগকৈ দেখা পাওঁ। আমি যিফালেই চকু নুঘূৰাও কিয় সেইফালেই সেইটো দেখা পাই থাকো। এই প্ৰকাৰে যেতিয়া সেই অষ্টানন্দদেৱৰ চকু বন্ধ হ'ল, তেতিয়া তেওঁ কি দেখিলে? এজন নৱজাত শিশু দেখা পালে। প্ৰকাশ নথকা শৰীৰ আছিলে তেওঁৰ। আগতে সেই শৰীৰে প্ৰকাশযুক্তটো আছিলেই, সূৰ্যৰ পোহৰটো সেই সময়তো আছিলে।
কিন্তু তাৰ পিছত কেৱল তাৰ প্ৰতিবিম্বহে দেখা পোৱা গৈ আছিল। কিছু সময়ৰ পিছত তেওঁ চকু বন্ধ কৰিলে, খুলিলে, তাৰ পিছত দেখিলে যে সেই পোহৰ লহৰতাৰা পুখুৰীৰ আনটো কোণত গৈ নোহোৱা হ'ল। আৰু তেওঁৰ চকুৰ সন্মুখত যি প্ৰতিবিম্ব আছিল সেয়া এক বালক ৰূপত ঘূৰি আছিলে। এতিয়া অষ্টানন্দদেৱে ভাবিলে যে এয়া মোৰ ভক্তিৰে কিবা উপলব্ধি নেকি, নে মোৰ লগত কোনো এয়া দেৱতাই বা কোনো ভূত প্ৰেতে এনেকুৱা ঘটনা ঘটালে। তেওঁ ভাবিলে যে মই নিজৰ গুৰুদেৱক স্বামী ৰামানন্দদেৱক ইয়াৰ সমাধান সুধিম। তেওঁ তৎক্ষণাতে উঠি গুচি গ'ল, সাধনা ত্যাগ কৰিলে। এতিয়া আনফালেৰে নীৰু আৰু নিমা প্ৰতিদিনেই তালৈ স্নান কৰিব গৈছিলে। এতিয়া পুণ্যাত্মাসকল, পৰমাত্মাই সেই নীৰু নিমাক সন্তান দিব পাৰিলে হয়, ইমানেই দিলে হয় যে হাতযোৰ কৰিবলগীয়া হ'ল হয়, নালাগে বুলি ক'বলগীয়া হ'ল হয়। কিন্তু কোৱা হয় নহয়, সমাজৰ বিচাৰ আৰু ভগত আৰু জগতৰ মাজত বিচাৰৰ বহুত পাৰ্থক্য থাকে। এই কাৰণে জগত আৰু ভগতৰ মাজত বিদ্ৰোহ আছে। জগতে যি পৰম্পৰা পালন কৰি আছে সেয়া ভগতে পালন কৰি কেতিয়াও আগবাঢ়িব নোৱাৰে। ভগতৰ বিচাৰ শাস্ত্ৰ অনুকূল হয় আৰু জগতৰ বিচাৰ নিজৰ পৰম্পৰাৰ ওপৰত আধাৰিত হয়। এতিয়া ইয়াত সমাজেতো এনেকৈ কয়, আগতেতো বহুত বেয়া অৱস্থা আছিলে, কাৰোবাৰ যদি সন্তান নাথাকে, পুত্ৰ নাথাকে, এনেকুৱা ধাৰণা ভৰাই থৈছিলে আমাৰ মনত যে পুৱাই পুৱাই সিহঁতৰ দৰ্শনেই কৰিব নালাগে, তেওঁ দুৰ্ভগীয়া ব্যক্তি। এয়া হ'ল জগতৰ বিচাৰ। আৰু আমাৰ সূক্ষ্ম বেদত পৰমাত্মাই দিয়া জ্ঞানত কি কৈছে যে যাৰ সন্তান নাই তেওঁলোক বহুত ভাগ্যৱান ব্যক্তি। এতিয়া কথাটো ইয়াত বেয়া হয় যে ইয়াৰ অৰ্থ কি ভাই, যে যাৰ সন্তান নাই তেওঁলোকৰ কপাল বৰ ভাল আৰু যাৰ সন্তান আছে তেওঁলোকৰ কপাল বেয়া। এয়া 100% সত্য। কিন্তু যিয়ে ভক্তি নকৰে তেওঁলোক লাগিলে সন্তান থকাই হওক বা সন্তান নথকাই হওক, দুয়োটাই কৰ্মহীন। আৰু যিয়ে শাস্ত্ৰ অনুকূল ভক্তি ত্যাগ কৰি মনৰ মতে ভক্তি কৰি আছে তথাপিও ইউজলেছ, তেওঁলোকো কৰ্মহীন। শাস্ত্ৰ অনুকূল সাধনা পৰমহন্তৰ পৰা প্ৰাপ্ত কৰি তেতিয়া লাগিলে সন্তান থকাই হওক বা সন্তান নথকাই হওক, দুয়োটাই ভাগ্যৱান। এতিয়া পুণ্যাত্মাসকল, এই আধ্যাত্মিক জ্ঞানক ভালদৰে বুজিবা। এতিয়া সন্তান নথকাসকল কিয়নো ভাগ্যৱান? পুণ্যাত্মাসকল, মোৰ উদ্দেশ্য, পৰমাত্মাৰ উদ্দেশ্য আপোনালোকক এই লেতেৰা পিটনিৰ পৰা বাহিৰ কৰাটোহে। আৰু আপোনালোকে যি জ্ঞান শুনিছে, পৰম্পৰা আৰু বিচাৰ শুনিছে, এই পিটনিত পৰি থাকিবলগীয়াবোৰহে শুনিছে আৰু সেইবোৰকে আপোনালোকে ফাইনেল আৰু সত্য বুলি মানি লৈছে। এবাৰ সুখদেৱ ঋষিদেৱ 12 বছৰলৈকে নিজৰ মাকৰ গৰ্ভত থাকিলে। তেওঁ বাহিৰলৈ অহা নাছিল, কাৰণ গৰ্ভত সন্তানে নিজৰ পূৰ্বজনমৰ বিপদ আৰু আহিবলগীয়া এই জনমৰ যি লিখা আছে সকলো জানে যে বাহিৰলৈ যোৱাৰ পিছত কি কি বিপদ হ'ব পাৰে, যি কাৰণে তেওঁ গৰ্ভৰ পৰা বাহিৰলৈ অহা নাছিলে। 12 বছৰৰ পিছত ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তিনিওজনে আহি তেওঁক ক'লে যে সুখদেৱ, তুমি বাহিৰলৈ আহা, এই পৰম্পৰা বেয়া নকৰিবা। তেতিয়া তেওঁ কৈছিলে যে আপোনালোকৰ ভিতৰৰ পৰা ওলাই থকা এই 3 গুণ, এই ত্ৰিগুণময়ী মায়ে বাহিৰলৈ অহাৰ পিছতেই অচেতন কৰি দিয়ে, বুদ্ধি হেৰুৱাই পেলায়। আপোনালোকে নিজৰ মায়াক বাধা দিয়ক। তেতিয়া তেওঁলোকে ক'লে যে এই মায়াক বাধা দিয়াটো আমাৰ সাধ্যৰ কথা নহয়, এই গুণ আমাৰ ভিতৰত ভৰাই দিয়া হৈছে ভগৱানৰ দ্বাৰা। কিন্তু আমি কিছু ক্ষণৰ বাবে বাধা দিব পাৰিম, নহ'লে আমাৰ শৰীৰ ফাটি যাব। মাত্ৰ এইখিনি মুহূৰ্তই ফ্ৰিকশ্যন অফ ছেকেণ্ড আমি বাধা দিব পাৰিম। তেতিয়া সুখদেৱে ক'লে যে এইখিনি সময় বাধা দিলেও হ'ব। कहते तीनों देवाथम भी माया उदर गर्भ से बाहर आया। এতিয়া কি কৈছে
सुखदे सुख में उपदे राई सिंह समोय नो नाथ और सिद्ध 84 संग उपदे थे दय এতিয়া আমি প্ৰকৰণ দীঘল নকৰি যি উদ্দেশ্য আপোনালোকক সেইটো শুনাও পুণ্যাত্মাসকল সৎসংগ ধ্যানেৰে শুনিব আপোনালোকে 2000 কিলোমিটাৰমান দূৰৰ পৰা আহিছে কোনোবাই 1500 কিলোমিটাৰ কোনোবাই 800 কোনোবাই 500 কোনোবাই 400 আৰু ইয়ালৈ অহাৰ পিছতো আপোনালোকৰ অযথা কথা শেষ নহয় তেন্তে আহাৰ লাভ কি আৰে 2-2.5 ঘণ্টা আগতে আমি চিনেমা চাইছিলো যেতিয়া এই মাৰ্গত লগা নাছিলো শনিবাৰে আমি কি স্কিম বনাইছিলো যে বিচিআৰ এটা লৈ আহিম ভাড়া কৰি 100 টকা লাগিব আৰু 3খন চিনেমা আনিম 3 ঘণ্টাৰ আৰু গধূলি চলাই দিছিলো 7টামান বজাত আৰু গোটেই ৰাতি চকু মেলি বহি আছিলো না টোপনি আহে না উঠি যাবলৈ মন যায় 9 ঘণ্টা আৰু ইয়াত বহি থাকিলে ভগৱানৰ অমৃত বৰষিব 5 মিনিটতে ইফালে সিফালে যোৱা আৰম্ভ কৰি দিওঁ কিহৰ ভগত আমি ঠিক আছে বাৰু মানি লৈছো ইয়াত ৰোগী বহুত আহে বহুত দুখী মানুহ আহে আজি সংসাৰত কোনো সুখত নাই আগতেও নাছিলে কিন্তু এতিয়া বেছিকৈ বিপদ হৈছে মানুহবোৰৰ লাগিলে প্ৰধানমন্ত্ৰীয়ে হওক কিবা নহয় কিবা বেমাৰ লৈতো নিশ্চয় ফুৰি আছে কিবা নহয় কিবা বেমাৰ আছে আৰু ভয়ংকৰ বেমাৰ আছে ঠিক আছে ট্ৰিটমেণ্ট কৰাজন লগতে আছে সেইবাবে তেওঁলোকে অহা যোৱা কৰিবলগীয়া হৈছে গতিকে কোৱাৰ বাবে সেইটো কথা বেলেগ কাৰোবাৰ বেমাৰ হৈছে তেন্তে যাওক তেওঁ বাথৰুমলৈ যাবলগীয়া হ'ব পাৰে কিবা ঔষধো আনিব যাবলগীয়া হ'ব পাৰে কিন্তু বেছিভাগ মনোযোগ দিয়ক সৎসংগ শুনাতহে এতিয়া আমি আপোনালোক ইয়াত পৰমাত্মাক প্ৰাপ্তি কৰা এই উদ্দেশ্যলৈ আহিছে আপোনালোক এই যি প্ৰসংগ চলি আছে যে সুখদেৱ যিজন আছিল তেওঁ বাহিৰলৈ আহিল তেওঁ বাহিৰলৈ অহাৰ পিছত সেই মায়াই তেওঁৰ ওপৰত প্ৰভাৱ পেলাব নোৱাৰিলে আৰু তেওঁ নিজৰ ভৱিষ্যত চাব পাৰিলে আৰু আগৰ ইতিহাসো মনত থাকিল যেতিয়া তেওঁ 12 বছৰীয়া বয়সত মাকৰ গৰ্ভৰ পৰা ওলালে যেতিয়া মাকৰ গৰ্ভত আছিলে তেতিয়াতো সৰু আছিলে বাহিৰত ওলাই একেবাৰে 12 বছৰৰ আয়ুসৰ শৰীৰ তেওঁৰ একেবাৰে হৈ গ'ল তেন্তে কি এতিয়া সুখদেৱৰ পিতৃ আছিলে বেদ ব্যাসদেৱ এতিয়া বেদ ব্যাসদেৱে দেখিলে যে এজন পুত্ৰ হ'ল তেওঁ গম পায়েই দৌৰি দৌৰি আহিলে তেতিয়ালৈকে সুখদেৱ উঠি গুচি গ'ল ব্যাসদেৱে ক'লে যে হে পুত্ৰ বহা ৰৈ দিয়া তেতিয়া তেওঁ ক'লে নিজৰ পিতৃৰ ফালে চোৱা নাছিলে গৈ গৈ কৈ থাকিলে কি এক লেৱা এক দেৱা দুতম ऋषि जी कोई किसी का पता नहीं पुतम ऋण संबंध जुड़ा एक ठाठा अंश ने सुबारा बाटा সুখদেৱে ক'লে যে ঋষিদেৱ নাজানো কিমান বাৰ তুমি মোৰ পিতৃ হলা নাজানো কিমান বাৰ মই তোমাৰ পিতৃ হলো এয়া বৰ বেয়া বেমেজালি নাজানো কিমান যুগ ধৰি আপোনাৰ আৰু মোৰ এই সংস্কাৰ সলনি হৈ চলি আছে এইবাৰ মই ইয়াৰ পৰা পিছ এৰুৱামেই যদি মই আপোনাৰ ফালে চাওঁ তেন্তে আপোনাৰ প্ৰতি মোৰ মনত মমতা আহিব এনেকৈ কৈ তেওঁৰ চাগে আগৰ সংস্কাৰৰ পৰা বেটাৰী চাৰ্জ হৈ আছিল তেওঁ আকাশলৈ উৰি যোৱা এই সিদ্ধি পূৰ্বজন্মৰ সংস্কাৰৰ পৰাই আছিল তেওঁ আকাশলৈ উৰি গ'ল আগলৈ গৈ তেওঁ নিজৰ নাড়ীডাল কাটিলে আৰু পাত ইত্যাদি মেৰিয়াই জংঘলত ঘূৰি ফুৰিব ধৰিলে এয়া দীঘলীয়া কথা এতিয়া এই প্ৰসংগলৈ আহো যে এক দেৱা দুতম আৰু কৈ কিছি কা পিতা নিপুতম পুণ্যাত্মাসকল এয়া পৰমাত্মাৰ জ্ঞান কোনো নাটকৰ গান নহয় যদি আপুনি আধ্যাত্মিক মাৰ্গ গ্ৰহণ কৰিব বিচাৰিছে ইয়াতো সুখী হ'ব বিচাৰিছে আৰু সত্যলোকলৈ যাব বিচাৰিছে তেন্তে যি জ্ঞান এই দাসে দি আছে সেয়া হৃদয়ত গাঁঠি লওক এতিয়া কি ক'ব বিচাৰিছো যে যেনেকৈ আজি আপোনাৰ কোনো পুত্ৰ আছে বা কোনো পুত্ৰী এয়া আগৰ সংস্কাৰৰ পৰা হৈছে এজন পুত্ৰ এনেকুৱা আছে পুত্ৰই উপাৰ্জন কৰি আছে সংগ্ৰহ কৰি আছে তেওঁৰ বাবে মৰি আছে কিন্তু তেওঁ অপচয় কৰি আছে মদ খাইছে গাড়ী কিনিছে 10জন বন্ধুক বহুৱাই হোটেললৈ গৈ মদ খাইছে মাংস খাইছে আৰু পিতৃয়ে বহি বহি কান্দে গতিকে সেই পিতৃয়ে সেই পুত্ৰৰ পৰা কিবা ধাৰ লৈ থৈছিলে আগৰ জনমত ঘোষ লৈছিলে চাগে কাৰোবাৰ পৰা
বা কাৰোবাক কিবা ফাঁকি দি ঠগিছে চাগে, এতিয়া সেইখিনি লৈহে এৰিব। এটা কথা আছে, এজন কৃষক আছিল, তেওঁৰ পত্নীৰ এটা পুত্ৰ জন্ম হোৱাৰ পিছত পত্নীৰ মৃত্যু হ'ল। তেওঁ দ্বিতীয় বিবাহ কৰালে, তেওঁৰ পৰা এটা পুত্ৰ হ'ল, তাৰপিছত দুয়োজনেই ঢুকাল। এতিয়া ডাঙৰ পুত্ৰৰ বিয়া হৈ গৈছিলে, সৰু পুত্ৰ তেওঁতকৈ 10-15 বছৰৰ পাৰ্থক্য আছিলে, সৰু আছিলে। এতিয়া কি হ'ল, যিজন ডাঙৰ পুত্ৰ আছিল প্ৰথম পত্নীৰ পৰা, আৰু যিজন সৰু পুত্ৰ আছিলে, কি বয়সত বহুত সৰু আছিলে, সৰুজনৰ বেমাৰ হৈ গ'ল। ইমানেই বেমাৰী হ'ল, তাৰ নামত বহুত পইচা খৰচ হ'ল। কিছু পইচা খৰচ কৰিছিলে, কিন্তু সকাহ পোৱা নাছিলে। কোনোবাই ক'লে তালৈ লৈ যোৱা, এজন ডাঙৰ বৈদ্য আছে, কিন্তু তেওঁ পইচা ল'ব 5,000 টকা। সেইদিনৰ 5,000 আজিৰ 50 লাখৰ সমান। তেতিয়া তেওঁ ভাবিলে, দুয়ো পতি পত্নীয়ে বিবেচনা কৰিলে যে কিয়নো ইয়াক কিবা প্ৰকাৰে ইয়াক মাৰি পেলাও, ইয়াক খাবলৈ বিষ দি দিওঁ, তেতিয়া সকলো সম্পত্তি আমাৰ লগতে থাকি যাব। তেওঁলোকে এনেদৰে আলোচনা কৰি স্বয়ঙে হত্যা কৰাৰ কথা নাভাবিলে। এজন ডক্তৰৰ সৈতে কথা পাতিলে, বৈদ্যৰ, যে ভাই আপুনি এনেকুৱা কৰক, ইয়াক বিষ দি দিয়ক। সি ক'লে, মই কিন্তু 500 টকা ল'ম, কোনেও সন্দেহো নকৰিব, 2-4 দিন এনেদৰে ঔষধ দি থাকিম, তাৰপিছত ইয়াক মই মাৰি পেলাম। এতিয়া সি 500 টকা লৈছিলে সেই সময়ত। সিহঁতে 5,000 দিব লাগিব বুলি ভাবিছিল, কিন্তু 500 টকাতে পিছ এৰুৱালে। গতিকে সি 500 টকা লৈ তাক বিষ দি দিলে। ল'ৰাজন ঢুকাল। গাঁৱৰ মানুহে, সম্পৰ্কীয় মানুহে জানিছিলে যে বহুত দিনৰ পৰা বেমাৰত পৰি আছিল, মৃত্যু হৈ গ'ল, কথা ইমানতে শেষ হ'ল। আৰু সিহঁত দুয়ো পতি পত্নীয়ে বৰ আনন্দ পালে, ল'ৰাজনৰ দাদাক আৰু বৌয়েকে। এবছৰৰ পিছত সিহঁতে এজন পুত্ৰ পালে। সিহঁত বৰ সুখী হ'ল যে এই সকলো সম্পত্তিৰ উত্তৰাধিকাৰী পালে। এতিয়া এজনে পুত্ৰ তাক বহুত ভালকৈ গাখীৰ খুৱাই মৰমেৰে ডাঙৰ দীঘল কৰিলে। সি এদিন যুৱক হৈ উঠিল, যুৱক হ'ল। যুৱক হোৱাৰ পিছতেই বিয়া পাতি দিলে। বিয়া হোৱাৰ কিছু সময়ৰ পিছত সেই ল'ৰাজন বেমাৰী হ'ল। এতিয়া আগতে ভায়েক বেমাৰত পৰিছিল, তাৰ নামত পইচা খৰচ কৰাটো প্ৰয়োজনীয় বুলি ভবা নাছিল। এতিয়া পুত্ৰ বেমাৰত পৰিল, তাক নাজানো কলৈ যে নিয়া নাই, যিয়ে যি ক'লে সেয়াই দিলে। আনকি সম্পত্তিৰ আধা মাটিও বেচিবলগীয়া হ'ল, সেয়াও বেচিলে। কিন্তু ল'ৰাজনৰ স্বাস্থ্য বেয়া হৈ গৈ থাকিল। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ, সৎ সাহেব। আপোনাৰ শুভ নামটো? পূৰ্ণিমা বৰমহলীয়া। আপুনি ক'ৰ পৰা আহিছে? মই অসম শোণিতপুৰ ডিষ্ট্ৰিক্ট ঢেকীয়াজুলিৰ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? 2019 লাষ্ট ডিচেম্বৰত। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি অন্য কিবা ভক্তি সাধনা কৰিছিলনে? হয়, কৰিছিলোঁ। শিৱ ভক্তি কৰিছিলোঁ, লক্ষীৰ ভক্তি কৰিছিলোঁ, তাৰপিছত অনেক ধৰণৰ ভক্তি কৰিছিলোঁ আৰু মঠ মন্দিৰত গৈছিলোঁ, অনেকটা দান দক্ষিণা এনেকৈ দি ফুৰিছিলোঁ। আৰু আপুনি যিহেতু সেই সাধনাবিলাক কৰি আছিলে, তেনে ক্ষেত্ৰত সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? মই সন্ত ৰামপাল গুৰুজী মহাৰাজৰ শৰণত এইকাৰণে আহিব লগা হ'ল যে আগৰ যিটো ভক্তি কৰিছিলোঁ সেইটোৰ পৰা মই একো লাভ পোৱা নাছিলোঁ। আগৰ যিটো ভক্তি কৰি পেলাই একো লাভ পোৱা নাছিলোঁ, বহুতখিনি সমস্যা আছিলোঁ। শৰীৰত মোৰ সোঁ চাইডটো বহুত বিষ আছিলে, এক চাইডত। ইমানখিনি ভক্তি কৰা স্বত্বেও এনেকৈ বিষ বাসৰ বেমাৰে হৈ থাকে। আৰু সন্ত ৰামপাল গুৰুজীৰ চৰণত নহাৰ আগত আমাৰ হাজবেণ্ডৰ কিডনী এক চাইড বেয়া আছিলে। হাজবেণ্ডে সদায় মানুহৰ ঘৰত বৈষ্ণৱ ধৰ্মৰ আছিলে, বৈষ্ণৱ ধৰ্মৰ ভাগৱত গীতা পাঠ পঢ়িব যায়। পঢ়িব গৈও একো প্ৰমাণ পোৱা নাছিলে। এক চাইড কিডনীকৰ বেমাৰ হৈছিলে, মোৰো হৈছিলে,
কিন্তু এই মানুহৰ ঘৰত গৈ গীতা ভাগৱত পঢ়িব যায়, পঢ়ি আহি যেনেকৈ পেচাব ক্লিয়াৰ নহয়, ক'ত পেট ফুলি থাকে, অনেক ধৰণৰ বেমাৰ মানে দেখা দি থকা আছিলে, ভাল হোৱা নাছিলে। তাৰপিছত আহি অনেক ধৰণৰ মানুহে, গাঁৱৰ মানুহে কয় ইটো উঠাই খা, সিটো উঠাই খা, ইটো উঠাই খালে, সিটো উঠাই খালে শৰীৰৰ বেমাৰ এইবিলাক কিডনিক ভাল হয় বুলি কয়। পাছত আৰু হাজবেণ্ডে আহি মোৰ ইটো সিটো গছৰ জংঘলত যাব, গছ গছনি এইবিলাক উঠাই আনি তাৰ শিপাবিলাকক গুড়া কৰি তাৰ ৰসখিনি খাব কাৰণে মোক তৈয়াৰ কৰিব দিয়ে আৰু। কেতিয়াবা কয় এইটো গৰম কৰি দে, কেতিয়াবা এইটো চাকি দে, এনেকৈ বুলি কৈ দিয়ে মানে। আনি মানে মোৰ ৰক্ষা নাই আৰু, সেইটোৱে কৰি থাকিব লগা আছিলে। যি নেকি হাজবেণ্ডে এইটো ভক্তিত আছিলে, বহুতখিনি মানে শাৰীৰিক যন্ত্ৰণাত ভুগি থাকিব লগা হৈছিলে। তাৰপিছত এনেকৈ কৰিতো মানে বেয়াৰ ফালে বেছিকৈ আহিছিলে আৰু শৰীৰৰ যিটো বেমাৰটো মানে কিডনীটো বেছিকৈ বেয়া হৈছিলে হাজবেণ্ডৰ। তাৰপিছত এদিনাখন আমাৰ হাজবেণ্ডৰ দোকান আছিলে, মিলৰ কাৰখানাও আছিলে, দোকানত বহি মানে মোবাইল চাই আছিলে। যেনে আমাৰ মোবাইল এনেকৈ এটা আছিলে জিঅ' মোবাইল, সৰু আৰু ডাঙৰ নহয়। সৰু মোবাইলত এতিয়া এনেই ভক্তিৰ বিষয়, গীতা ভাগৱত পঢ়ে, এইবিলাকৰ বিষয় চাই থাকে। হাজবেণ্ডে ভাবিলে এইটো ইমান মই ভক্তি কৰি আছো, কিন্তু মোৰতো বেমাৰ ভাল নহয়, নিশ্চয় এইটো ভক্তি ঠিক নহয়, নিশ্চয় তাৰ ওপৰত ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ ওপৰত কোনোবা আছে। সেই বুলি কৈ মোবাইলত মানে সৃষ্টি ৰচনাত পালে। সৃষ্টি ৰচনাত যে সন্ত ৰামপাল গুৰুজী মহাৰাজে সৃষ্টি ৰচনাত আঙুলিয়াই ধৰ্মশাস্ত্ৰৰ যিখিনি গীতা ভাগৱত পাঠ এইবিলাক আঙুলিয়াই দেখাই আছে গুৰুজীয়ে। তেতিয়া আমাৰ হাজবেণ্ডে মিলাই চালে, যিখিনি সি সদায় গীতা ভাগৱত মানুহৰ ঘৰত পঢ়িব যায়, সেইটো দি মিলাই চালে ইমান ক্লিয়াৰ ওলা নাই, কিছুমান ভুল আছে। যিনেকি আমাৰ সত্যটো যি গুৰুজী সন্ত ৰামপাল গুৰু মহাৰাজে যিটো শাস্ত্ৰৰ পৰাই পঢ়ি দেখাইছে সেইটোহে সত্য। হাজবেণ্ডে ভাবিলে এইটোতো মই যিটো কৰিছো এইটোতো ব্যৰ্থ, ইয়াৰ পৰা কোনো প্ৰমাণ নহ'ব। পাছত আৰু আমাৰ হাজবেণ্ডে ভাবিলে এইটো ভক্তিত থাকি থাকিলে নহ'ব, এতিয়া নিশ্চয় ইয়াৰ ওপৰত মই এইজনক বিচাৰিব লাগিব। এইজন গুৰু হয়, বিশ্বৰ গুৰু আহিছে, এখেতৰটোহে সত্য, এইজনক আমি বিচাৰিব লাগিব, ক'ত কেনেকৈ পাম। তেনেকৈ ভাবি পাছত আৰু চাওঁতে গুৰুজীয়েতো জ্ঞান গংগা জিনেকাৰা এইবিলাকৰ বিষয়টো কিতাপটো আহে মোবাইলত। পাছত আৰু ফোন নম্বৰ থাকে, ফোন কৰিলে হাৰিয়ানাত ফোন কৰোঁতে অসমত ক'লে, অসমত তেতিয়া এনেকৈ নামদান নাছিলে, এতিয়া হৈছে যেনেকি 2019 এতিয়া ডিব্ৰুগড় নাহৰকটীয়াত এখনেই নামদান আছিলে। তাৰপিছত তাত ফোন কৰি এনেকৈ যোগাযোগ কৰি পাছততো ব্যৱস্থা কৰিলে, আৰু গাঁৱৰে এঘৰ আছিলে, ব্যৱস্থা কৰি সোনকালে যোৱাৰ ব্যৱস্থা কৰিলে। এইজন গুৰুৰ চৰণত আমি যাবই লাগিব, নহ'লে আমাৰ জীৱনত কোনো ৰক্ষা নাই বুলি ফোন কৰি টিকেট কাটি আৰু ৰাতিৰ ভিতৰতে হাজবেণ্ডে গ'ল। 2 ঘৰ আৰু এঘৰ লগত মানে 4জন ডাঙৰ ছোৱালীজো আৰু হাজবেণ্ডে গ'ল, আৰু গাঁৱৰো 3জন এনেকৈ গৈ তাত নাম দীক্ষা ল'লে। দীক্ষা লৈ অহাৰ পৰা যেতিয়া হাজবেণ্ডৰ যিমান শৰীৰত ৰোগ ব্যাধি বেমাৰ আজাৰ কিডনী বেয়া আছিলে সেইটো লাভ হ'ল, সেইটো লাহে লাহে মানে কমি আহিব ধৰিলে। যেনেকি সন্ত ৰামপাল গুৰুজী মহাৰাজে সৎ ভক্তি দিলে, এনেই যিটো শাস্ত্ৰৰ পৰা যিটো ভক্তি কৰিব লাগে সেই ভক্তি যিটো গুৰুজীয়ে মন্ত্ৰ দিয়ে সেইবিলাক দিয়াৰ পিছৰ পৰাই শৰীৰৰ বেমাৰটো লাহে লাহে ভাল হৈ আহিব ধৰিলে। মই তেতিয়া যোৱা নাছিলোঁ, মই নাম দীক্ষা লোৱা নাছিলোঁ, মই 2 মাহমান পিছত লৈছোঁ। লোৱাৰ পিছত তথাপি মই গুৰুজীক মানে দণ্ডবোধ কৰোঁ, দীক্ষা নল'লেও তথাপি দণ্ডবোধ লোৱাত অকলতে মোৰ মানে শৰীৰৰ যিটো সোঁ চাইডত এক চাইড মানে বেয়া হৈ আহিছিলে, মানে বিষ হৈ আহিছিলে, সেইটো লাহে লাহে মানে অলপ কমি আহিব ধৰিছে। মই দীক্ষা নলোৱাৰ আগতে পৰমাত্মাক দণ্ডবোধ দিয়াতে তাৰপিছত আৰু মই 2 মাহমান পিছত ল'লোঁ। লোৱাৰ পিছত আৰু বহুতখিনি মানে লাভ পাইছোঁ সন্ত ৰামপাল গুৰুজী মহাৰাজৰ পৰা। এইটো কেনেকৈ সম্ভৱ? আপুনি কৈছে যে তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনাৰ মানুহজনৰ যি কিডনীত পাথৰ থকা বুলি কৈছে সেইটো ভাল হৈছে, আৰু আপোনাৰ যি সমস্যা আছিলে তাৰ পৰা আপুনি পৰিত্ৰাণ পালে। এইটো কেনেকৈ সম্ভৱ? এইটো এনেকৈ সম্ভৱ যে
আমি যিটো আগত ভক্তি কৰিছিলোঁ সেইটো ব্যৰ্থ। যিটো এতিয়া সন্ত ৰামপাল গুৰুজী মহাৰাজ এই ধৰতী গুৰু ৰূপত আহিছে, সেইজন হ'ল পূৰ্ণ পৰমাত্মা কবিৰ চাহেব, যিটো নেকি সৃষ্টিকৰ্তা মালিক, যিহক আমি মানিব লাগে। সেই ভগৱানজন আগৰ ধৰতীত মানে গুৰু ৰূপত আহিছে, সেই গুৰুজনক আমি ধৰিব লাগে। সেই গুৰুজনৰ চৰণত গ'লেহে আমাৰ এই আত্মাটো কল্যাণ হয়। আৰু এনেকৈ ডাঙৰ মানে আধ্যাত্মিক জ্ঞান এনেকৈ পাইছে আত্মাবিলাকে। আত্মা কল্যাণ হ'ব আৰু বেদ শাস্ত্ৰৰ পৰা আঙুলিয়াই আমাৰ গুৰুজীয়ে দেখাই আছে। আৰু এটা কথা, যিহেতু আপোনাৰ মানুহজনৰ যি কিডনীত পাথৰ হোৱা বুলি ক'লে আৰু আপোনাৰ যি শাৰীৰিক সমস্যা আছিলে, আপোনাৰ এটা মানে শৰীৰৰ এটা অংশ যিটো কৈছিলে আপুনি বিষৰ কথা ক'লে, সেই সমস্যাত আপুনি ভুগি আছিলে। আমাৰ যিহেতু বৰ্তমান আধুনিকতা এই যুগত চিকিৎসা পদ্ধতি উন্নত, আপোনালোকে উন্নত চিকিৎসা কৰিলে হয়তো আপোনালোকৰ সেই সমস্যাৰ পৰা নিশ্চয় পৰিত্ৰাণ পালে হয়। আপোনালোকে ডক্তৰৰ কাষলৈ গৈছিলনে? ডক্তৰ কাষত যোৱা হৈছিলে, তথাপি আমি একো লাভ পোৱা নাছিলোঁ। যে ঔষধ পাতি আনি খাই এনে 2-3 দিনমান অলপ ঠিকে থাকে, তাৰপিছত আকৌ মানে বেমাৰটো হৈ আহে। আৰু বৰ্তমান সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষালৈ আৰু অন্য কিবা লাভ পাইছেনে আপুনি? লাভটো আমি সন্ত ৰামপাল গুৰুজী মহাৰাজৰ পৰা লাভ পাইছোঁ। শাৰীৰিক ফালৰ পৰা লাভ পাইছোঁ, আধ্যাত্মিক জ্ঞানৰ পৰা লাভ পাইছোঁ, যিহে নেকি আমি আগতে জনা নাছিলোঁ। এতিয়া বহুত ডাঙৰ এইটো লাভ পাইছোঁ আধ্যাত্মিক জ্ঞানত, যেনেকৈ মনুষ্য জীৱনত আমি যিটো ভক্তি কৰিব লাগে, সেই ভক্তিটো আমি এতিয়া সন্ত ৰামপাল গুৰুজী মহাৰাজৰ পৰা পাইছোঁ। মনুষ্যৰ জীৱনত যিটো মানে মানিব লাগে, এই আত্মা কল্যাণ হয়। আমি এই কালৰ জালত আছোঁ, এই কালৰ জালৰ পৰা আমি উদ্ধাৰ হোৱাৰ ৰাস্তাটো সন্ত ৰামপাল গুৰুজী মহাৰাজে আমাক দিছে। ঘৰখনত আৰ্থিক সমস্যাৰ ফালৰ পৰাই লাভ পাইছোঁ। ঘৰত যদি কিবা এটা যদি ডাঙৰ সমস্যা আহে, আমি গুৰুজীৰ নাম লোৱাতে এইখিনি সমস্যা দূৰ হৈ যায়। আৰু আমাৰ যিনে ঘৰত আৰ্থিক সমস্যা এনেকৈ টকা পইচা নাথাকিলেও আমি এনেকৈ পৰমাত্মাৰ দয়াত, গুৰুজীৰ দয়াত এনেকৈ আৰামত চলিব পাৰোঁ মানে। এয়া আমাৰ লাভ। আপুনি এগৰাকী সচেতন মহিলা হিচাপে আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ জ্ঞান বুজি তেখেতৰ শৰণাগত হৈ ভক্তি কৰি বিভিন্ন প্ৰকাৰে লাভ পাইছে। এইখিনিতে আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিছোঁ, আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ মুখ্য উদ্দেশ্য কি আচলতে? আমাৰ সন্ত ৰামপাল গুৰুজী মহাৰাজৰ মুখ্য উদ্দেশ্য হ'ল জীৱক সৎ ভক্তি দি আত্মা কল্যাণ কৰা। আৰু যিসকল দৰ্শকে আজি আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে, তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে, যিহেতু আপুনি তেখেতৰ পৰা নাম দীক্ষা লৈ বিভিন্ন প্ৰকাৰে লাভ পাইছে, যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে? বাৰ্তানো মই কি দিম, হাত জোৰ কৰি কৈছোঁ, যেনেকৈ মোৰ সদগুৰু সন্ত ৰামপাল গুৰুজী মহাৰাজৰ চৰণত আহি মই যেনেকৈ লাভ পাইছোঁ, তেনেকেই ধৰণে আপোনালোকেও এতিয়া গুৰুজীৰ জীৱনৰ সুগম পথ এইবিলাক কিতাপ অধ্যয়ন কৰক, চাওক, মোবাইল যোগেদি টিভিত সৎসং চাওক, তাৰ পৰা সকলো লাভ পাব পাৰিব। মই যেনেকৈ আমাৰ হাজবেণ্ডৰ শৰীৰৰ পৰা সুস্থ হৈছে, মোৰ নিজৰ শৰীৰৰ পৰা যেনেকৈ লাভ পাইছোঁ, ঠিক তেনেকৈ ধৰণে আপোনালোকেও জ্ঞান বুজক। সন্ত ৰামপাল গুৰুজী মহাৰাজৰ সৎসং চাওক, আধ্যাত্মিক জ্ঞানৰ কিতাপ এতিয়া জ্ঞান গংগা, জীৱনৰ সুগম পথ, এয়া কিতাপ চাওক, জ্ঞান বুজক। যেনেকৈ মই লাভ পাইছোঁ সন্ত ৰামপাল গুৰুজী মহাৰাজৰ চৰণত আহি, তেনেকৈ আপোনালোকেও লাভ লওক। যিসকল দৰ্শকে আজি আপোনাৰ টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে, সেইসকলক আপুনি উপকৃত কৰিবৰ কাৰণে বা সেইসকলে যদি আপোনাৰ দৰে লাভ পাব বিচাৰে, যদিহে কোনো লোকে তেখেতৰ পৰা নাম দীক্ষা ল'ব বিচাৰে, সহজভাৱে কেনেকৈ ল'ব পাৰিব? সন্ত ৰামপাল গুৰুজী মহাৰাজৰ নাম দীক্ষা ল'বলৈ তেনেই সহজ। আজিকালি সকলোৰে হাতে হাতে মোবাইল আছে। এই মোবাইলত এই ইউটিউব চেনেল, তাত আৰু টিভি চেনেল, সাধনা চেনেলত সৎসং আহে। তাত সন্ত ৰামপাল গুৰুজী মহাৰাজৰ তাত তলত নম্বৰ দিয়া আছে, সেই নম্বৰত ফোন কৰি সন্ত ৰামপাল গুৰুজী মহাৰাজৰ নাম দীক্ষা ল'ব পাৰি। ধন্যবাদ থাকিল। সৎসাহিত আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে।
য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।